পাৰাস্তম্ভ বাঢ়িছে, মানুহবোৰ ছাতি ফুটি মৰিছে। জেঠৰ খৰ গৰমত তৰণি নোহোৱা হৈছে মানুহৰ। শুকুৰবাৰে পাৰাস্তম্ভ উঠিল ৩৭ ডিগ্ৰী চেলছিয়াছলৈ। উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীকো গৰমে জ্বলা-কলা খুৱাইছে। পিছে মহানগৰবাসীয়ে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিছে চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। বৰ গৰম। মানুহৰ মুখে মুখে কেৱল এই বাক্য। ওপৰত সূৰ্যৰ খাওঁ খাওঁ মূৰ্তি আৰু তলত মানে পৃথিৱীত মানুহৰ হাহাকাৰ। গুৱাহাটীত গৰমৰ প্ৰকোপ আৰু বেছি। ঘৰৰ ভিতৰতো গৰম, বাহিৰৰ কথা ক'বই নালাগে। ছাতিলৈ ওলালেও ৰক্ষা নাই, কাৰণ ৰ'দৰ যি প্ৰকোপ ছাতিয়ে ৰক্ষা কৰিব পৰা নাই। গাৰ ছাল দেহি গৈছে। পিছে উপায় নাই, কৰ্তব্যৰ খাতিৰত মানুহ বাহিৰ ওলাবই লাগিব। পেটৰ তাৰণাত জীৱন জীৱিকাৰ খাতিৰত সকলো ওলাই আহিছে, কিন্তু প্ৰচণ্ড গৰমত হাহাকাৰ কৰিবলগীয়া হৈছে। কোনোৱে ক'লে প্ৰকৃতি পৰিৱেশ অবাধে ধ্বংস কৰাৰ কুফল ভুগিছে মানুহে। গছ-গছনি কমিছে, ফ্লেট ছেট বহুত হৈছে গুৱাহাটীত বুলি নহয়, আচলতে গাঁও অঞ্চলতো হৈছে বহুত পৰিমাণে। চাগে জলবায়ু চেঞ্জ হৈছে আৰু গছ-গছনি অভাৱ, গছ-গছনি কটা গৈছে। এতিয়াতো আৰু আপোনাৰ অকণমান মাটি পালে তাতে বিল্ডিং উঠাই দিয়ে, বিল্ডিং উঠাই দিলে গছবোৰ কাটে। গছ-গছনি কটা মানে আৰু বৰষুণ নাই, বতাহ নাই। আপুনি গৰমত এনেকৈ ফুৰিব লাগিব, নহ'লেতো আগতে আপোনাৰ গছ-গছনি থাকিলে গছৰ তলতে মানুহে বহে, অকণমান শান্তি পায়। অৱশ্যে গৰম বেছি হ'লে তেওঁলোকে ভাল পায়। তেওঁলোক মানে জুচৰ ব্যৱসায়ী, ডাব, কুঁহিয়াৰ ৰসৰ ব্যৱসায়ী অথবা আইচক্ৰীমৰ ব্যৱসায়ীসকল। গৰমত শৰীৰ শীতল কৰিবলৈ শুকাই যোৱা অন্থকণ্ঠ তিয়াবলৈ এওঁলোকৰ কাষ চাপে বহু লোক। বিক্ৰী বাঢ়ে, ব্যৱসায় ভাল হয়। গৰমটো ভালে, আজি ৩ দিন ধৰি গৰম ভালে দিছে, কিন্তু বিক্ৰী বৰ্তমান বেয়া হোৱা নাই, ভালে হৈ আছে। ডাবৰ দামটো বাপৰে বাপ বহুত হাই বজাৰ হৈ আছে। আমিও কিনিব লগা হৈছে ৫২-৫৩ টকা পিচ। বাচি নিদিয়ে, একদম সৰু ডাঙৰ একফালৰ পৰা ল'ব লাগিব, সেই দামে বেচিব লাগে, কিন্তু উপায় নাই আৰু। কিন্তু আমি ৬০ টকাই বেচি আছোঁ। পানীটো বেছি খাই আছে, মৌচুমীটোও লগতে সমানে চলি আছে, কোনোটো কম নহয় মানে, বস্তুটো চবকেইটা সমানে চলি আছে। নেমু পানী, মৌচুমী, মালকা, বেদেনা চবকেইটা সমানে চলি আছে। মানুহ বৰফৰ লগত খাই আছে বেছিকৈ আৰু ঠাণ্ডাৰ কাৰণে, আৰু ঠাণ্ডাহে বেছিকৈ লাগে মানুহ। মই একচুৱেলি বৰফ নিদিওঁ, এনেই নৰ্মেলি বনাই দিওঁ, কিন্তু কাষ্টমাৰৰ বৰফ লগা কাৰণে উপায় নাই আৰু। ঠাণ্ডাৰ গৰমৰ কাৰণে মানুহ ঠাণ্ডা বেছিকৈ বিচাৰে আৰু। বহুত গৰম, গতিকে ডাব, নেমুৰ ৰসৰ লগতে পানী খাই থকা উচিত বুলি ক'লে বহুজনে। ডাব ল'লোঁ, এইবোৰে আৰু এতিয়া কুঁহিয়াৰ ৰস খাব লাগিব, পানী খাবলৈ ডাব খাব লাগিলে। কিন্তু মই সেইটোৱে ক'ব বিচাৰোঁ যে সকলোকে মানে পানী খাওক। এই গৰমত পানী খাব লাগে, ডাব খাব লাগে, নহ'লে বেলৰ জুচ খাওক, এইকেইটাই ভাল। গৰম বহুত, ৰাতিপুৱাৰ পৰা বহুত, ৫টাতে ৰ'দ ওলাই, মানে কি কৰিম, কামেই কৰিব আহিম নে ৰেষ্টে কৰিম ৰাতিলৈকে। বহুত গৰম, এয়া ঠাণ্ডা খাই আছোঁ। গৰমত বিভিন্ন অসুখ হ'ব পাৰে, গতিকে সাৱধানে থকা উচিত। অৱশ্যে কাইলৈৰ পৰা গৰম কিছু কমাৰ লগতে পাতলীয়াকৈ বৰষুণ হ'ব বুলি জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত হেপ্পী বৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।